লগত সম্পৰ্ক কৰিছে বা আপোনাৰ শিষ্য ভকতৰ সংখ্যা কিমান হৈছে সেইখিনিৰ যদি এটা থুলমূল আভাস আপোনাৰ প্ৰথমৰ পৰা পালে আমি পৰৱৰ্তী সেই সম্পৰ্কত আৰু কিছু কথা আলোচনা কৰিম। তো আমাৰ এতিয়ালৈকে মানে ধৰি লওক প্ৰথমে আমি যেতিয়া গোসাঁই আসনত অধিষ্ঠিত হৈছিলো সময়ত 27-28খনমান গাঁৱৰ মাজতে আছিলে। তেখেতে সোনকালে ঢুকোৱাৰ কাৰণে হয়তো বহল কৰিব নোৱাৰিলে। তাৰপিছত আমাৰ ক্ষেত্ৰত এতিয়া আমি দেখিছো মই 52-53খনমান গাঁও এতিয়ালৈকে হৈছে, মানে একেবাৰে নগাঁও ঘিলানি পৰ্যন্ত। মাজে মাজে এৰি আৰু জেগাই জেগাই এফালে শিমলুগুৰি, উত্তৰ লখিমপুৰ এই চাইড চব মিলাই চিলাপথাৰ, ধেমাজি, ঢকুৱাখানা, এফালে একেবাৰে ডিগবৈ পপুলাজানলৈকে প্ৰায় মানে এতিয়া 52-53খন গাঁও এতিয়ালৈকে গাঁও হিচাপে অন্তৰ্ভুক্ত হৈছে। তাৰপিছত শিষ্য সংখ্যা তেনেকে ক'বলৈ গ'লে পুৰুষ প্ৰকৃতি মিলিলে যথেষ্টখিনিয়ে হৈছে। আমাৰ নিজৰ মৰিচা গাঁৱতে প্ৰথম শৰণ হওঁতে 128 যোৰাই শৰণ লৈছিলে যোৰা হিচাপে। তাৰপিছত 60 যোৰা, তাৰপিছত এনেকে ধৰণে গাঁও ডাঙৰ হলে বেছি সংখ্যক লোকে শৰণ ল'ব পাৰে আৰু মানে বয়স অনুপাতে এনেকে ধৰণে এতিয়া ধৰি লওক যেনেও আপোনাৰ 8000 ওচৰা-ওচৰি শিষ্য ভকত আছে। আৰু এই যে শিষ্যসকল বিভিন্ন প্ৰান্তৰ পৰা আহে শৰণ ভজন লয়, এই গোটেই প্ৰক্ৰিয়াটো আমাৰ মায়মৰীয়া সমাজখন সত্ৰ পৰম্পৰাই যি ধৰণে একত্ৰিত কৰিছে সেই প্ৰক্ৰিয়াটোত আধ্যাত্মিক ব্যৱস্থাটোৰ নিয়মখিনি কিছু কথা আমি আভাস বিচাৰিছো যে কি প্ৰক্ৰিয়াৰে আপোনালোকে সেই পদ্ধতিখিনি অকণমান যদি আমাৰ দৰ্শকসকলক, কাৰণ আমাৰ এইটো যিহেতুকে এটা ইলেক্ট্ৰনিক মিডিয়া, ইয়াত মায়ামৰীয়া সম্প্ৰদায় নহয় সমগ্ৰ অসমৰ বা বিভিন্ন প্ৰান্তৰ লোকসকলে প্ৰত্যক্ষ কৰিব, যদি অকণমান আপুনি থুলমূল আভাস আমাক জনাই দিয়ে যে মায়ামৰীয়া আধ্যাত্মিক প্ৰক্ৰিয়াটোত শৰণ ভজনৰ ব্যৱস্থা বা কেনেকুৱা ধৰণৰ নীতি নিয়মখিনি আছে। এতিয়া শৰণ একেই, ঈশ্বৰৰ আশ্ৰয় ল'ব লাগে, গুৰু যোগে আশ্ৰয় ল'ব লাগে, আশ্ৰিত হ'ব লাগে, সেইটোৱে শৰণ। কিন্তু কথা হৈছে কি দৃশ্যমান গুৰুজনে কিছুমান পথ দৰ্শাই দিয়ে, সেই দৰ্শোৱা পথখিনি সম্পূৰ্ণ ভাগৱতমুখী হ'ব লাগে, তাৰ বিপৰীত কৰিব নহয়। এতিয়া আপোনালোকৰ এই শৰণ আৰু ভজনতেই শেষ নে তাৰ পিছতো কিবা আৰু পৰ্যায় আছে? তাৰপিছত মানে ভজন লোৱাৰ আগতে থাকিলে, ভজন লোৱাৰ পিছত মানে তেওঁলোকে হেৰি কৰে, এখন সভা পাতিব লাগে। এখন সভা মানে অকল পৰমাৰ্থী ভকতখিনিহে আহিব, তাত শৰণীয়া ভকত ল'ৰা ছোৱালী নাহে, মাত্ৰ পৰমাৰ্থী ভকতে মিলি সকাম এখন পাতে। আৰু তাত আমাৰ যিখন অনিৰুদ্ধ গুৰুজনাই লিখা গদ্য শাস্ত্ৰ শ্লোক আৰু গদ্যৰে লিখা সেইখনিহে তাত পাঠ কৰা হয়। সেইখিনি শুনিলে তেওঁলোকে একেবাৰে যেনেকে শৰণত নাম জাননী কৰি মুকলি হয়, তেনেকে ভজনত সেই ভাগ কাম কৰি তেওঁলোকে মুকলি হয়। আৰু পাতৰ ব্যৱস্থা এটা আছে, সেই তেতিয়াৰ পৰা আগপা দেখিলে তামোল পাণ। এইখিনিতে আপোনাৰ কথাৰ মাজতে মই অকণ মত মাতিব লগা হৈছে, মানে এটা খুব কথা এটা মোৰ মনত খেলাইছে যে মায়ামৰীয়া ধৰ্মীয় নীতি আচাৰ অনুষ্ঠান যেতিয়া আয়োজন কৰে কাৰোবাৰ ঘৰত, এটা সুন্দৰ পৰম্পৰা আমি প্ৰত্যক্ষ কৰি আহিছো আমাৰ শৈশৱৰ পৰা, যে এই যিটো ভাগৱত পাঠৰ ব্যৱস্থা, আৰু যিটো অন্যান্য সমাজৰ ধৰ্মীয় আচাৰ অনুষ্ঠানতকৈ এটা মৌলিক বুলি আমি দেখি আহিছো, তাতে ভাগৱত পাঠৰ এটা সুন্দৰ নিদৰ্শন আছে। সকলোৱে সমস্বৰে লগ লাগিয়ে হওক বা 2-4জনে মূল ব্যক্তিয়ে লগ লাগি ভাগৱত পাঠৰ ব্যৱস্থা কৰে। এই ভাগৱত পাঠৰ ব্যৱস্থাটো কিন্তু অন্যান্য ধৰ্মীয় আচাৰত কিমান প্ৰত্যক্ষ নহয়। এই মুহূৰ্তত আপুনি আমাৰ অনিৰুদ্ধদেৱৰ ভাগৱতখন যিখন আমি পাঠ কৰা হয় আমাৰ সকাম নিকামত, তাৰ এনেকুৱা কিবা আপুনি এই মুহূৰ্তত কিবা আপোনাৰ সুন্দৰ যিহেতুকে কণ্ঠ বুলি মই উল্লেখ কৰিছো, সেই কণ্ঠই আপুনি কিছু পংক্তি আপুনি এই মুহূৰ্তত ৰাইজক দৰ্শকসকলক কিবা গাই শুনাব নেকি? যিকোনো এটা পংক্তি যদি মনলৈ ওলাই মানে বাৰু গাই শুনাব লাগিব, কিন্তু এটা কথা হ'ল কি মইতো নিজে একো কৰিব নোৱাৰো। সকলো ভগৱন্তৰ কথা হৃদয়ত তেওঁ আছে, তেওঁৱে যিখিনি কৰাব সেইখিনিহে আমি কৰিব পাৰো। গতিকে বাৰু আমি তেখেতৰ শাস্ত্ৰ যদি আপোনালোকৰ নীতি নিয়মৰ কোনো বাধা নাই, অৱশ্যে আমি সেইখিনি ঈশ্বৰৰ নাম লোৱাত কোনো বাধা নাই, ঈশ্বৰৰ নাম লোৱাত বাধা নাই। তুমি শাস্ত্ৰখন নি তাত চুবগে নোৱাৰা, কিন্তু শুনি পেলাই মুখস্থ কৰি গোৱাটোত একো অসুবিধা নাই। তেনে মানুহ বস্তুটো প্ৰচাৰে নহব, সেই সীমাবদ্ধ হৈ থাকিব। মই দুলৰি
গোবিন্দ পদ পদ্ম হৃদয়ত রাম কৃষ্ণ নাম সদা থাকি মানে খুব সুন্দৰ। এইটো আমি যিমান সৰু কালৰ পৰাই শুনি আহিছো যে মায়ামৰীয়া নীতি নিয়মৰ এই ভাগৱত পাঠৰ সুৰ অনন্য, ইয়াৰ মৌলিক সুৰ যিটো অন্যান্য গীত মাত বা আধ্যাত্মিক গীত মাতত পোৱা নাযায়, আৰু সেই মৌলিকত্বৰ কাৰণেই আজি অতীজৰে পৰা এতিয়ালৈকে সি অনন্য ৰূপত চলি আছে মানুহৰ মাজত। আৰু মায়ামৰীয়া সমাজখনে আপোনাৰেই যেনেকৈ আপোনাৰ তত্বাৱধানতেই প্ৰায় 100-150খন গাঁৱৰ ভকত প্ৰাণ, হাজাৰ হাজাৰ ভকত প্ৰাণ বৈষ্ণৱক আপুনি এক কৰি ৰাখিছে। কিন্তু আমি আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিছো, এই যি নীতি নিয়ম, এই যি পৰম্পৰা, এই যি আচাৰ অনুষ্ঠান, এই সকলোখিনিয়ে সাম্প্ৰতিক সময়ত আপোনালোকে কিবা বাধা পাইছে নেকি, বা সেইখিনিয়ে উত্তৰ প্ৰজন্মক বা নতুন প্ৰজন্মক আকৃষ্ট কৰিব পৰাত কৰবাত অকণমান হলেও বিফল হৈছে নেকি, বা তেনেকুৱা ধৰণৰ কিবা চিন্তা আপুনি এই মুহূৰ্তত মনলৈ আহিছে নেকি? সেইটো হয়। মানে এতিয়া আমি যেনেকে শাস্ত্ৰ ভাগটো গাওঁতে এতিয়া কবলগীয়া হৈছে যে যিটো পোৱা হয় মানে পাৰিব নীতি নিয়মত, সেইটো তেনেকুৱা কথা এটা আছে। নীতি নিয়ম মানে আমি সাজ পোছাক পিন্ধি আছো, আমি কাপোৰ কানি লৈ আছো, নীতি নিয়ম মানে ধৰ্মীয় সাজ পোছাক পিন্ধি আছো। গতিকে গাব পৰা জনে গাই দিয়া, বাকী খিনিয়ে শুনা, ল'ৰা ছোৱালীয়ে শুনা, ল'ৰা ছোৱালীয়ে সেইবোৰ মুখস্থ কৰাত কোনো আপত্তি নাই বুলি ভাবো। কিন্তু এতিয়া এনেকুৱা ধৰণৰ হয়, ল'ৰা ছোৱালীবোৰ শুনিবলৈ দিয়া নহয়, সেইবোৰ শুনিব নালাগে বুলি কয়, কিন্তু সেইটো নহয়। পৰাপক্ষত ল'ৰা ছোৱালী খিনিহে আহিব লাগে। সকলো শিক্ষাতকে মানে আধ্যাত্মিক শিক্ষাটো অকমান থাকিলে মানুহৰ মাজত সম্প্ৰীতি বান্ধনটো থাকে। মানে প্ৰতিজনে ভাবে যে আমিনো কোন, মই বোলা। আৰু আমাৰ কথাতে কয়, যেতিয়ালৈকে আধ্যাত্মিক শিক্ষা সম্পূৰ্ণ নহব বা আধ্যাত্মিক জ্ঞান নাহিব, তেতিয়ালৈকে শিক্ষাই সম্পূৰ্ণ নহয় বুলিয়ে কয়। গতিকে আমি তেনেকুৱা কিছুমান মানে ধৰি লওক বাধা, সেইখিনি আমি আঁতৰ কৰিব বিচাৰিম। মানে অলপ সংস্কাৰ কৰিব লাগে। যেনেকে আগতে ধৰি লওক এজন ল'ৰা এজন জন্ম হলে সুধিলেকে গোটেই পৰিয়ালটো বংশটো পৰি আছিলে। আমি লাহে লাহে সেইটো মানে হেৰি কৰিছো যে গোটেই বংশটো যদি এখন গাঁৱত 50 ঘৰ মানুহ পৰি থাকিবলগীয়া হয়, তেতিয়াহলে কেনেকে চলিব সমাজখন? আৰু আমি চিন্তা কৰো ইয়াত মানে চোৱা আছে নে নাই। যদি চোৱা থাকিলেহেঁতেন সকলোৱে সেই 50 ঘৰ মানুহেই সেৱাত অংশগ্ৰহণ কৰিলেহেঁতেন। এতিয়া যি ঘৰত কেঁচুৱা জন্ম হয় সেই ঘৰৰ মানুহে সেৱা কৰে, গতিকে তাত তেনেধৰণৰ একো চোৱা থাকিব নোৱাৰে। গতিকে আমি নিজৰ এটা সম্পৰ্কৰ কথা চিন্তা কৰি আগৰ যিটো মানে পৰম্পৰা ৰক্ষা কৰি আমি বাজলৈ নোলাকে থাকি বাকীখিনি মানুহক মুকলি কৰি দিয়াৰ ব্যৱস্থাটো আমাৰ এতিয়া বৰ্তমান চলিছে। ঠিক তেনেকে তুলনি হলেও সেই 4 দিনীয়া গা ধুওৱাৰ পিছত সকলোখিনি মুকলি হোৱা ব্যৱস্থাটো, এনেকুৱা ধৰণৰ সংস্কাৰমূলক যিটো ব্যৱস্থা সেইটো কৰি দিয়ে। আৰু তাতে আমাৰ শাস্ত্ৰই কিছুমান কথা কয় যে ভক্তি কৰিবলৈ যাওঁতে যদি বিৰোধ আচৰণ কৰে, তেতিয়াহ'লে কিছুমান শ্ৰুতি স্মৃতিৰ কথা যে কিছুমান পৰিহাৰ কৰিব লাগে বুলি আমাৰ শাস্ত্ৰই 2-4টা লাইনত আমাৰ গুৰুজনাই লিখি থৈ গৈছে। এতিয়া বৰ্তমানত আমাৰ যুগটো বেলেগ,
মানুহৰ সময় নাই। সময় নাই। এই আগৰ দিনত ধৰি লোৱা এখন সভা কৰিবলৈ ৰাতিপুৱা গধূলিৰ পৰা গোটেই ৰাতিটো কষ্ট কৰি ৰাতিপুৱা ভোজ ভাত খাই যোৱা সময় নাই। সকলোৱে কৰ্মত ব্যস্ত। কৰ্ম নকৰিলে আজিকালি নচলে। পৃথিৱীখনেই তেনেকুৱা হ'ল। গতিকে আমি তাৰ কি কৰিছো আমি ৰাইজে, সেইটো অকমান টাচ কৰিছো। ধৰি লওক গোটেইখিনি আমাক নালাগে, 5 পদৰ ঠাইত 2 পদ গাই আমি কামটো কৰি সমাধা কৰি, কিন্তু পৰম্পৰাটো আমি এৰি দিয়া নাই। আচলতে কি হয়, আমাৰ সনাতন পৰম্পৰাটোৱেই তেনেকুৱা। এক সনাতন পৰম্পৰাৰ পৰা আহি এই ধৰ্ম যেতিয়া আমাৰ গুৰুজনাই প্ৰতিষ্ঠা কৰিছিলে, নৱবৈষ্ণৱ ধৰ্মৰ সেই ঐতিহ্যটোৱে আছিলে যে এক দেও এক সেৱ, একত বিনে নাই কেও। গতিকে সেই ভগৱানত যেতিয়া শৰণ লোৱা হয়, তেতিয়াহ'লে সকলোৰ পৰা মুক্তি পাব পাৰি। সেইখিনি আমাৰ নীতি, আৰু সেইখিনি প্ৰকৃত সাৰ তত্ত্ব সৰুগত কৰি আপুনি আগবাঢ়িছে। এইটো এটা খুব সুন্দৰ। উত্তৰ প্ৰজন্মই সেইখিনি আপোনাৰ গ্ৰহণ কৰিব। আমি ভালেখিনি কথা পাতিছো, আৰু ভালেখিনি কথা পাতিবলৈ বাকী আছে। সেইখিনি কথা একেদিনাখনে শেষ কৰিব নোৱাৰি। এয়া আৰম্ভণি। আমি আপোনাক আকৌ লগ পাম, কিন্তু শেষত খুব থুলমূলকৈ আপোনাৰ পৰা আমি এই যিটো আধ্যাত্মিক যাত্ৰা, আপোনাৰ নিজৰ জীৱনকালৰে হওক বা সমাজখনৰেই হওক, এই আধ্যাত্মিক যাত্ৰাত এতিয়া যিসকল উঠি অহা প্ৰজন্ম আমাৰ আহি আছে, তেওঁলোকলৈ আপুনি এটা পৰামৰ্শই হওক বা উপদেশেই হওক বা আধ্যাত্মিক দিশত তেওঁলোকক ইয়ালৈ আহিবলৈ আপুনি কি পৰামৰ্শ কৰিব? আচলতে অবব্যস্ত জীৱনত মানুহৰ সময় নাই যদিও আমি বাকীবোৰ শিক্ষাটো পামেই, কিন্তু আধ্যাত্মিক শিক্ষাটো পাবৰ কাৰণে অকমান আমি সৎসংগ, অকমান কষ্ট হ'ব লাগিব। গতিকে আমাৰ যিটো এতিয়া পৰিস্থিতি, পৰিৱেশৰ সৃষ্টি হৈছে, সেইবিলাক কথালে অকমান চিন্তা কৰি যুৱ প্ৰজন্মইও যাতে আমাৰ অন্তৰ কেনেকে পবিত্ৰ হয়, আমাৰ অন্তৰ পৰা হিংসা অসূয়া অপ্ৰীতি ভাৱবোৰ কেনেকে দূৰ হয়, আমি কেনেকে সৎ জীৱন এটা যাপন কৰিব। টকা পইচা সংসাৰিক জীৱনত লাগিবই, কিন্তু তাৰ মাজেদি আমি কেনেকে মানুহৰ মাজত আন্তৰিকতা গঢ়ি শান্তি সম্প্ৰীতি এখন সমাজত বাস কৰিব পাৰিম, এই কথাটো চিন্তা কৰি আধ্যাত্মিক দিশলে আগবাঢ়ি আহিব লাগে তেওঁলোকে। আৰু পৰাপক্ষত আমিও কওঁ, আমি এই কথাটো এতিয়া কৈছো আৰু সমাজতো কৈছো, আৰু আমি শৰণ ভজন দিবলৈ যাওঁতে নামঘৰতো এই কথাটো কওঁ, তোমালোকে আজি শৰণ লৈ আৰু নামঘৰিলে নহব, নামঘৰত গোট খাব লাগিব, নিজৰ ল'ৰা ছোৱালী আনিব লাগিব, শাস্ত্ৰ কথা চৰ্চা হব লাগিব, তেতিয়া আধ্যাত্মিক জ্ঞানবিলাক পাবা। আধ্যাত্মিক জ্ঞানটো পালে মানুহৰ অহংকাৰ দূৰ হয়, মানুহ নম্ৰতা দাস্যতা ভাববিলাক মানুহৰ মনলৈ আহে, আৰু মই যে একো নহয়, সকলো তেওঁৱে কৰিছে, এই কথাটো মানুহৰ মনলৈ আহিব। সেই কথাটো মানুহৰ মনলৈ আহিলে আমাৰ মাজত মিলা প্ৰীতি ভাৱটো গঢ়ি উঠিব। সেইখিনি আধ্যাত্মিক জ্ঞানেহে দিব। গতিকে পৰাপক্ষত সকলো যুৱক যুৱতী, ল'ৰা ছোৱালী, এতিয়া শিক্ষা হালতো এটা এঘন্টা কিবা এটা আধ্যাত্মিক জ্ঞান দিয়াটো বেয়া নহয় বুলিয়ে ভাবো, সেইটো এটা ভাল শিক্ষা। গতিকে তেনেকে ল'ৰাবোৰ আগবঢ়াই নিবৰ কাৰণে আধ্যাত্মিক চিন্তা চৰ্চাই সেইখিনি কৰাটো ভাল। আৰু আমিও বিচাৰো সেইটো। আমি এতিয়া সত্ৰত আমি এনেই থাকো, এতিয়া অভিভাৱকসকলেও সেই কথাটো নকয়। গধূলি হলে বোলে ওলাই যা ভৰি হাত ধুই, নামঘৰতে সকলোৱে প্ৰাৰ্থনা কৰে, বা ইয়ালৈকে আহি সকলোৱে প্ৰাৰ্থনা কৰি গৈ কিতাপ, তেনেকুৱা এটা পৰিৱেশৰ অভিভাৱকসকলেও বুজাই মেলি সৃষ্টি কৰিব লাগে। গতিকে যুৱকসকলে সেইটো কথা নাজানে পায়, এতিয়া তেওঁলোকৰ বয়স অনুপাতে সেইখিনি হোৱা নাই, আৰু তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে পোৱা নাই, বুজি পোৱা নাই। সেইটো পৰিৱেশ সৃষ্টি কৰিবলৈ আমি বিচাৰো। আমি হলে খুব ভাল পাওঁ, তাৰমানে আমি চেষ্টা কৰি আছো। দেউতা, আপোনাৰ এই মূল্যৱান সময়, জ্ঞানগম্ভীৰ কথা, দৰ্শন আমাৰ দৰ্শকৰ বাবে ব্যক্ত কৰাৰ বাবে চাবুৱা ভইচৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জনাইছো। আমি ভালে কথা পাতিলো, ভালে কথা থাকি গল, আৰু বিশেষকৈ আমি জানো যে আধ্যাত্মিক শিক্ষাৰ অবিহনে এজন মানুহৰ জীৱন পূৰ্ণ নহয়। আৰু উত্তৰ প্ৰজন্ম, নৱপ্ৰজন্ম বুলিয়েই নহয়, বা আমাৰ শিক্ষাৰ ব্যৱস্থাটোত আপুনি ব্যক্ত কৰিছে যে আধ্যাত্মিক শিক্ষাৰ গুৰুত্ব বঢ়াব লাগে, আধ্যাত্মিক শিক্ষা সন্নিৱিষ্ট কৰিব লাগে, আৰু তেতিয়াহে আমাৰ আধুনিক জগতখন যিমানেই ওপৰলৈ ধাৱমান হ'ব,
তেতিয়াহে এই আধ্যাত্মিক শিক্ষাৰ লগত সম্পৃক্ত হৈ আগবাঢ়িলেহে আমাৰ কেৱল উন্নতিয়েই নহয়, এখন সুস্থ সবল সমাজ গঠিত হ'ব। ইয়াকে কৈ মই সকলো দৰ্শকলৈ সম্ভাষণ জনাইছো। পৰৱৰ্তী সময়ত পুনৰ অতিথি আৰু নতুন বিষয়ে আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে চাবুৱা ভইচৰ তৰফৰ পৰা ধন্যবাদ।